কৃষ্ণ প্ৰণাম জনাইছোঁ। আমি আমাৰ হোৱাটছআপ গ্ৰুপত ভাগৱত কথা গ্ৰুপত যোৱা কেইদিনমান ধৰি ভক্তি ৰত্নাকৰ গ্ৰন্থৰ মাহাত্ম্য আলোচনা কৰি আছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা সংস্কৃতত ৰচিত ভক্তি ৰত্নাকৰ গ্ৰন্থ আৰু তাক ৰামচৰণ ঠাকুৰৰ দ্বাৰা অসমীয়ালৈ অনুবাদিত ভক্তি ৰত্নাকৰ গ্ৰন্থৰ আজি চতুৰ্থ মাহাত্ম্য সন্তৰ লক্ষণ আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰকৃতাৰ্থত মোৰ ডিঙি ঠিক নহয়, ভালে নাই। যোৱা কেইদিনমান ধৰি ফেৰাংজাইটিছৰ প্ৰব্লেমত ভুগি আছোঁ। তথাপিতো শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰাৰ কাৰণে ইচ্ছা যায় কাৰণে মই এইখিনি কৰিবলৈ আগবাঢ়িছোঁ। চতুৰ্থ মাহাত্ম্য হৈছে সন্তৰ লক্ষণ। আমাক কৈছে যে সন্তৰ সংগ ল'ব লাগে। একশৰণ হৰিনাম ধৰ্মত সাধু বা সন্তৰ সংগ একান্তই আৱশ্যক, অত্যন্ত আৱশ্যক। আৰু এই মাহাত্ম্যত আমাক দেখুৱাইছে যে যদি সাধু সংগ অবিহনে ভকতি নিসিজে, তেন্তে আমিনো কোন বা কেনেকুৱা সাধুৰ সংগ ল'ব লাগিব। আৰু তাৰ জৰিয়তে এই কলিকালত এই পুণ্যভূমি ভাৰতবৰ্ষত আমাৰ এই দুৰ্লভ মনুষ্য জন্ম কেনেকৈ সামফল কৰিব পৰা যাব। কাৰণ দুৰ্জনৰ সংগ এৰিব লাগে, কিয়নো দুৰ্জনৰ সংগই জীৱৰ অধগতিৰ একমাত্ৰ কাৰণ। কিবা কাৰণত কপট নাইবা দুৰ্জনৰ যদি সংগ লয়, তেনেহ'লে মনুষ্য জন্ম কি হয়, নিষ্ফলে যায়, নিশ্চিত সেইটো। কাৰণ কপট আচাৰ মানে যাৰ পেটত এটা কথা, আমাৰ যি ঘৰুৱা ভাষাত কয়, আৰু মুখত এটা কথা, কপটতা। যিটো মুখেৰে কয় সেইটো তেওঁৰ জীৱনৰ উদ্দেশ্য নহয় বা তাক তেওঁ জীৱনত প্ৰতিপালন নকৰে। যিটো মুখেৰে নকয় সেইটোহে কৰে, কপট লোক। এতিয়া এই মাহাত্ম্যটোত দেখুৱাইছে পৰম কৃপালু গুৰুজনাই যে শুদ্ধ সন্তৰ আশ্ৰয় ল'ব লাগিব, তেতিয়াহে জীৱৰ কল্যাণ হ'ব। ভাগৱতৰ একাদশ স্কন্ধত ভগৱান কৃষ্ণই উদ্ধৱৰ আগত কৈছে যে প্ৰকৃত সাধু সন্তই সকলোকে উপকাৰ কৰে। কিয়? তেওঁলোকে প্ৰাণীৰ দুখ সহ্য কৰিব নোৱাৰে, যিকোনো প্ৰাণীৰ দুখ। সেয়েহে সাধু পুৰুষে নিজ সামৰ্থ্য অনুসৰি সকলোকে উপকাৰ কৰে। আৰু তেওঁলোকে যিহেতু নিজৰ মন ইন্দ্ৰিয়ক নিয়মিত সংযমিত কৰিব পাৰিছে, সেই হেতুত তেওঁলোক অত্যন্ত ক্ষমাশীল, কাৰো প্ৰতি অসূয়া নকৰে, পৰম কমল চিত্ত, আৰু সেইকাৰণে কোনো প্ৰাণীৰ দ্ৰোহ আচৰণ নকৰে। আৰু কি নকৰে বোলে, সাধুই নিত্য সদাচাৰ আচৰণ কৰি ইন্দ্ৰিয়ক বশ্য কৰাৰ বাবে বিকাৰহীন, সুখ দুখত সমত্ব জ্ঞান আৰু স্বধৰ্মত স্থিত। তেনেকুৱা সাধুৰ সংগ আমি ল'ব লাগে। ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, সন্তৰ চিত্তত কোনো কামনা বাসনাই বাহ ল'ব নোৱাৰে। একাদশ স্কন্ধতে কৈছে, কামে ক্ৰোধে লোভে মোহে একোৱে দোষে মোৰ ভকতক কদাপি নোচোৱে। তেওঁলোকৰ বাবে সত্যই হ'ল পৰম বল।
আৰু সাধুসকলে সাধাৰণতে লোকচেষ্টা পৰিহাৰ কৰি বস্তু পৰিগ্ৰহ বাদ দি অল্পাহাৰী হয়। তেওঁলোকৰ বিষয়ৰ প্ৰতি সচেতন নহয়। সচেতন কিহৰ প্ৰতি? ভক্তিৰ প্ৰতি, ঈশ্বৰৰ প্ৰতিহে সচেতন। তেওঁলোকৰ মান বা সন্মানৰ প্ৰতি তিলমানো বাঞ্ছা নাই, বৰং তেওঁলোকেহে আনক মান সন্মান দি আনন্দ প্ৰাপ্তি কৰে, আনন্দ পায়। আৰু ইয়াৰ মূল কাৰণ হ'ল তেওঁলোকে একমাত্ৰ মত আশ্ৰয় লৈছে। ভগৱান কৃষ্ণই কৈছে ইয়াৰ মূল কাৰণেই হ'ল তেওঁলোকে মতেই আশ্ৰয় লৈছে। আৰু এই সংসাৰত জন্ম মৃত্যু ক্ষুধা তৃষ্ণা আদি কৰি যি 6 প্ৰকাৰৰ যি ঢৌ উৰ্মি আছে, তাক জয় কৰাৰ কাৰণে তেওঁলোকে অৰ্জুনৰ নিচিনা শোক মোহ মহাপংকবাজে নপৰে, তাৰ পৰা তেওঁলোকে নিবৃত্ত হৈছে। আৰু সেইবাবে তেওঁলোক অত্যন্ত কৰোণাশীল, সামৰ্থ্য আৰু কি সহনশীল, জ্ঞানৱন্ত, নিৰ্লোভী। আৰু যি স্থানত এনে সাধু থাকে, যি জ্ঞান উপদেশ দিবলৈ আচলতে সামৰ্থ্যৱান, সেই ঠাইৰ লোক কেতিয়াও ঈশ্বৰৰ ভক্তিৰ পৰা বঞ্চিত নহয়, ঈশ্বৰৰ কৃপাৰ পৰা বঞ্চিত নহয়। কৈছে ভকতিত হবে ধৰ্ম সিদ্ধ হইব কৰিয়া দৃঢ় নিশ্চয়, তেজি ধৰ্ম জিখিত মোক ভোজে জিত সেহি সাধু মহাশয়, সেহি সাধু মহাশয়। এতিয়া ক'লে কি ধৰ্ম কৰিয়া দৃঢ় নিশ্চয়, তেজি ধৰ্ম জিখিত সমস্ত ধৰ্ম পৰিহাৰ কৰি কেৱল মোক ভোজে সেইজন মাত্ৰ সাধু। সেইজন যদি দুৰাচাৰীও হয়, সুদুৰাচাৰাত অপিছেত, যদি মহাদুৰাচাৰীও হয়, কিন্তু যদি কৃষ্ণক ভোজে তেনেহ'লে সেইজন সাধু হয়। গীতাত কৈছে সুদুৰাচাৰাত, সুদুৰাচাৰাটো কম বস্তু নহয়, সুদুৰাচাৰাত অপিছেদ বুলি কৈছে। গতিকে আমি এটা কথা চিন্তন কৰিব লাগে যে ভাগৱত গীতা সকলোৱে এটা কথা কৈছে, আমাৰ চিত্তই ধাৰণ কৰা সমস্ত ধৰ্ম পৰিহৰি যদি ঈশ্বৰ কৃষ্ণত শৰণাপন্ন হয় সাধুৰ সংগত, তেনেহ'লে সেইজন কৃতকৃত্য হয়। উদ্ধৱক আকৌ কৈছে, সেই উদ্ধৱ উত্তম ভকতৰ 28টা লক্ষণ। মইহে কেৱল সমস্তৰে অন্তৰ্যামী, মই অনাদি, মই অনন্ত, মই চিদানন্দ। আৰু মোৰ এই ৰূপ জানি বা নাজানি যি প্ৰাণীয়ে মোক অব্যভিচাৰী অৰ্থাৎ ব্যভিচাৰ শূন্যভাৱে ভকতি কৰে, সেইজনে মোৰ কি হয়? উত্তম ভকত। ভকত হবে আন সমস্ত পৰিহৰি কেৱল ইহব নামক কীৰ্তন কৰে, কেৱল ভগৱানৰ নাম আৰু নিজ গুণলুব্ধ কৰি সেই স্থানত নিজে থাকি নিজ গুণনামৰ ৰস আস্বাদন কৰে। ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰীয়ে জগন্নাথ নাৰায়ণ মাধৱ মুকুন্দ গোপাল গোবিন্দ বাসুদেৱ জনাৰ্দন। সেইজনেই বন্দনীয়, সকলোৰে বন্দনীয় হয়। সেয়েহে সাধুসকলে মোৰ পৰম মংগল কৃষ্ণ নাম সদায় কীৰ্তন কৰি থাকে। আমাৰ গাঁৱে ভূঞে চাওকচোন, অলপমান যদি ভাগৱত কথা কিবাকে
ভুলে শুদ্ধই ক'ব পৰা হৈছোঁ, নাইবা যদি ভাগৱতখন পাঠ কৰিব পৰাও হৈছে, গাঁৱে ভূঞে সমাজত কিমান আদৰ পায়, কিমান আদৰ পায়। সুদূৰ যোৰহাটৰ পৰা বজালীলৈকে ভাগৱত পাঠ কৰাৰ কাৰণে নিমন্ত্ৰণ পায়, শিৱসাগৰৰ পৰা। কিয় পায়? যে তেওঁলোকে অলপ ভাগৱত কথা কৈ মানুহক আপ্লুত কৰিব পাৰে। এতিয়া কোনোবা এজন যদি নিৰন্তৰ ভগৱান কৃষ্ণই কোৱাৰ দৰে ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰী জগন্নাথ নাৰায়ণ মাধৱ মুকুন্দ গোপাল গোবিন্দ বাসুদেৱ জনাৰ্দন এই ভগৱানৰ নামকে যদি মাত্ৰ নিজৰ সাধ্য সাধন চব কৰি ল'লে তেতিয়া কি হ'ব? সেইজন মহন্তই যিহেতু কেতিয়াও মোৰ নাম এৰি আন কথা ব্যাখ্যা নকৰে, সেয়েতো সদায় মংগলেই মংগল হ'ব। তেওঁৰ সান্নিধ্যত থকাৰো হ'ব, তেওঁৰো হ'ব। যিজনে কেৱল মোৰ ভকতৰ লগত মাত্ৰ সদায় আলাপ আৰু ভকতি কৰি থাকে, সেইজনেই মাত্ৰ মোৰ ভকত, মোৰ পৰম বান্ধৱ। যিজনে কাম ক্ৰোধাদি গুণময় কৰ্মক জয় কৰি মোকেই মাত্ৰ বান্ধৱ জানি কেৱল মোৰ নামকে কীৰ্তন কৰে, সেইজন ছয় ৰিপুক দমন কৰা জনতকৈও শ্ৰেষ্ঠ। আৰু সেইকাৰণে কৈছে, সাধু অংগ লোৱা কৃষ্ণ গুণ গোৱা তৰিও ঘোৰ সংহাৰ, ইটো জগতত নাহি হাৰ তত্ত্ব, বিনে মাধৱৰ নাম, এতেকে সমস্ত তেজিয়া সদায় বুলিও কৰাম ৰাম, ও ৰাম বুলিও কৰাম ৰাম। অপৰাধ বিনাশন দুজনামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আন গতি নাইকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াল হৰি মোক ৰক্ষা কৰিছ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম।